অতীজৰ পৰাই অসম প্ৰকৃতিৰ ৰম্যভূমি। আমাৰ অসম বুলিলে যেন প্ৰকৃতি ৰাণীয়ে সকলোকে হাত বাউলি দি মাতে, নহয়নে বাৰু? অৱশ্যে আজি কিছুদিনৰ পৰা যান্ত্ৰিকতাৰ পৰিৱেশতে হওক বা বিভিন্ন কাৰণবশতঃ আমাৰ অসমৰ পৰা প্ৰকৃতি যেন লাহে লাহে আমাৰ পৰা আঁতৰি যাব বিচাৰিছে। বিশেষকৈ আমাৰ মানুহৰ বাবে হয়তো, নহয়নে? গছ গছনি কাটি মানে আমাৰ অসমৰ যি প্ৰকৃতিৰ সৌন্দৰ্যত বহিৰাগত মানুহে মানে ঢাপলি মেলি আহে আমাৰ অসমলৈ, কিন্তু আজি যেন বহুতখিনি কমি গৈছে। তথাপি চৰকাৰৰ প্ৰচেষ্টাতে হওক বা ৰাইজৰ প্ৰচেষ্টাতে হওক সেই আমাৰ প্ৰকৃতিখনক আকৌ যেন ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা চলাই থকা হৈছে। চৰকাৰেও কৰি আছে এই ক্ষেত্ৰত, আৰু আমাৰ সমাজেও কৰি আছে। তেনেকৈ যান্ত্ৰিকতাৰ গুৱাহাটী মহানগৰীতো সেই প্ৰকৃতিক ধৰি ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰাৰ প্ৰয়াসেৰে ৰাইজো ওলাই আহিছে। লগতে চৰকাৰৰ প্ৰচেষ্টাত বিভিন্ন পাৰ্কসমূহৰ যোগেদি আমাক প্ৰকৃতিক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। আজি কিছুদিনৰ আগতে চৰকাৰে আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এখন অতি আটকধুনীয়া পাৰ্ক গঢ়ি তুলিছে, যিখনৰ নাম ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সতী ৰাধিকা শান্তিৰ উদ্যান বুলি এই পাৰ্কখন। ইমান ধুনীয়া মনোমোহা পৰিৱেশ চাওকচোন। এইবাৰ শিশুসকলৰ কাৰণে তেওঁলোকৰ খেলাৰ সামগ্ৰী এইবিলাক শিশুসকলে খেলিয়ে আছে। মোৰো যেন ল'ৰালি কাললৈ মনত পৰি গ'ল। ময়ো যেন তেওঁলোকৰ লগৰ ল'ৰালি সেই সুন্দৰ মুহূৰ্তবোৰ উপভোগ কৰিব পাৰিছোঁ। সঁচাই মনটো পুলকিত হৈ পৰিছে। যান্ত্ৰিকতাৰ সময়ৰ পৰা আঁতৰি অকণমান নিৰিবিলি পৰিৱেশত থাকিলে মনটো খুবেই ভাল লাগে, সতেজ অনুভৱ কৰোঁ, নহয়নে? মনটো প্ৰফুল্লিত হৈ পৰে আৰু মনৰ দুখ বিষাদ সকলোবোৰ যেন পাহৰি এই প্ৰকৃতিৰ লগতে যেন এই ল'ৰা ছোৱালীবোৰৰ লগতে যেন থাকিম এনেকুৱা লাগে। চাওকচোন, এয়া খেলিবৰ কাৰণে ল'ৰা ছোৱালীবোৰ আহিছে, দূৰ দূৰণিৰ পৰা বহুত মানুহ আহিছে। কিমান সুন্দৰ পৰিৱেশ চাওকচোন। মোৰ নিজৰে মানে গৈ মানে ইমানে মনটো প্ৰফুল্লিত হ'ল, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তাৰ বাবে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিছোঁ। আপোনালোকো আহক, চাওকচোন। লগতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, এয়া ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য এইটো অতীজৰ পৰা আমাৰ সকলোকে মুহি আহিছে। তাতে যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰতে এই পাৰ্কখন থাকিব, মনোমোহা পৰিৱেশ, প্ৰকৃতিৰ এটি সুন্দৰ পৰিৱেশ, এয়া চাওকচোন। ইমান ভাল লাগিছে ফুলখিনি। মই মানে নিজকে মানে বহুত মানে মনটো মানে ইমানে মোৰ ভাল লাগি গ'ল গৈ, আৰু ইমান চাফ চিকুণ। এই চাফ চিকুণ যাতে সদায় থাকে সেইটোৱে বিচাৰিছোঁ। এয়া ব্ৰহ্মপুত্ৰৰ পাৰত বতাহ বৈ আছে। মই ৰাতিপুৱা গৈছিলোঁ, অৱশ্যে মূৰ চুৰ ধুই গৈছিলোঁ দেই, সেইটো কাৰণে চুলি মেলি খাইছে। এয়া চাওকচোন, ইমান ধুনীয়া, দেখিয়ে ভাল লাগিছে। আপোনালোকো আহিব, চাবচোন এপাক। আহিলে আপোনালোকৰো মনবিলাক ভাল লাগি যাব। এয়া আহি আমি এয়া জিৰণিৰ কাৰণেও থৈছে। আপোনালোকে আহি খোজকাঢ়ি ভাগৰ লাগিলে আপোনালোকে জিৰাবও পাৰিব। এয়া আহি আছোঁ, আহিব সকলোৱে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এই প্ৰকৃতিৰ সৌন্দৰ্যৰ লগতে ব্ৰহ্মপুত্ৰখনো ভালদৰে উপভোগ, নৈসৰ্গিক পৰিৱেশ। এয়া চাওকচোন, ব্ৰহ্মপুত্ৰ নদীয়ে আমাক সদায় হাত বাউলি দি মাতে, নহয়নে? তাৰ লগতে কাষতে যিহেতুকে এনেকুৱা পৰিৱেশ সঁচাই মনোমোহা। আহিব সকলোৱে, চাব, আৰু সকলোৱে যাতে পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে আমাৰ এই পাৰ্কখন সতেজ কৰি ৰাখে, সদায় সজীৱ কৰি ৰাখে, তাকে কামনা কৰিছোঁ। সকলোৱে যেন চাফ চিকুণ কৰি ৰাখে, কোনোৱে যেন লেতেৰা পৰিৱেশ সৃষ্টি নকৰে, ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ।